নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 7 মাৰ্চৰ এডিটৰিয়েল এনালাইচিছবোৰে আমাক চিভিল চাৰ্ভিচ এক্সামিনেশ্যনৰ মেইনছ আৰু ইণ্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ ক্লাছৰুমত জইন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন অপেন হৈ আছে য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ প্ৰিপাৰেশ্যন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে স্ক্ৰীণত ডিছপ্লে কৰা নাম্বাৰটোত কণ্টেক্ট কৰিব এতিয়া আহোঁ আজি আমাৰ প্ৰথম আৰ্টিকলটোলৈ আমাৰ প্ৰথম আৰ্টিকলটো হৈছে দ্য ইৰাণ ৱাৰ এণ্ড ইটছ আফটাৰমেথ ইৰাণত যি বৰ্তমানৰ যুদ্ধখন চলি আছে তাৰ পাছত কি হ'ব সেই কথাষাৰ অথৰজনে ইয়াতে উল্লেখ কৰিছে এটা কি টাৰ্মছ আৰু এক্সপ্লেনেশ্যন আমাৰ দি থোৱা আছে ইয়াতে বিশেষকৈ এটা ইম্পৰ্টেণ্ট টাৰ্মছ হৈছে এই নিউজটো বুজিব যোৱাৰ আগতে ৰিজনেল ৱাৰ কনফ্লিক্ট যেতিয়া স্প্ৰেড হয় মোৰ দেন 2 নেশ্যনছ আৰু ওচৰৰ পাজৰৰ কাণ্ট্ৰিবিলাকৰ লগতে নন ষ্টেট যিসকল এক্টৰ্ছ হয় ইয়াতে এক্সাম্পল হেজবুল্লাহ হাউথিছ এই সকলোবিলাক যেতিয়া এংগেজ হৈ যায় এখন যুদ্ধত তেতিয়া ইয়াক ৰিজনেল ৱাৰ বুলি কোৱা হয় ঠিক তেনেদৰে গ্ল'বেল এনাৰ্জি মাৰ্কেটৰ কথা আছে ৱৰ্ল্ড ৱাইড ট্ৰেডিং অফ অইল আৰু গেছ ৱেৰ ছাপ্লাই ডিষ্ট্ৰাকশ্যন কষ্ট প্ৰাইচ ভলেটিলিটি ঠিক তেনেদৰে ইম্পৰ্টেণ্ট আমাৰ টাৰ্ম দিয়া আছে আৰু লগতে এক্সপ্লেনেশ্যন দিয়া আছে এতিয়া মেইন আৰ্গুমেণ্টটোলৈ মেইন আৰ্গুমেণ্টটোত ইয়াতে কি আছে ছুইফ্ট মিলিটাৰী ভিক্টৰী যি ইৰাণত যে হৈছে সেই কথাষাৰ US বা ইজৰাইলে দাবী কৰিব নোৱাৰে কিয়নো ৰিজাল্টিং ইনষ্টেবিলিটি পজেছ এন এক্সিষ্টেঞ্চিয়েল থ্ৰেট এতিয়া তাত যি ইনষ্টেবিলিটি এটা থাকিব সেইটোৱে কি কৰিব এক্সিষ্টেঞ্চিয়েল থ্ৰেট এটা আনিব ৰিজনেল এনাৰ্জি ছিকিউৰিটিত আৰু ইণ্ডিয়াছ ইকনমিক গ্ৰ'থৰ ওপৰত এতিয়া সুইফটলি কোনোবা এটা পাৰ্টিয়ে কৈ দিব নোৱাৰে যে ইৰাণত আমি ভিক্টৰী পালোঁ কাৰণ ইয়াৰ বহুতো ডিফল্ট কনচিকুৱেঞ্চেছ আহিব ইয়াৰ লগতে যেনেকৈ আমাৰ ইণ্ডিয়াৰ ইকনমিক গ্ৰ'থত প্ৰব্লেম হ'ব পাৰে ঠিক তেনেদৰে এনাৰ্জি ছিকিউৰিটি গ্ল'বেলত প্ৰব্লেম হ'ব পাৰে এতিয়া ফেলেচি অফ ৰিজিম চেঞ্জ এতিয়া ড্ৰয়িং পেৰেলেল টু দ্য 2003 ইৰাকৰ ৱাৰত যিটো হৈছিল টেক্সটোৱে কি আৰ্গু কৰিছে এক্সটাৰ্নেল ইণ্টাৰভেনশ্যন ৰেয়াৰলি লেড টু winning outcome যে এক্সটাৰ্নেলি যদি কোনোবা এখন কাণ্ট্ৰিয়ে থ্ৰেট কৰি ৰিজিম এটা চেঞ্জ কৰিব বিচাৰে সেই কথাষাৰ কিন্তু সম্ভৱ হৈ নুঠে ইৰানিয়ান ৰেজিলিয়েন্স এতিয়া ইৰাকত যিটো হৈছিল বা বেলেগ কাণ্ট্ৰিত যেনেকুৱা হয় সেইটো তাৰ স্নেৰিঅ'টো বেলেগ হয় কিন্তু ইৰাণৰ যিটো হয় ৰেজিষ্টেণ্ট ইকনমি সেইটো কমপ্লিটলি ডিফাৰেণ্ট হয় কিয়নো তেওঁলোকে অলৰেডি ইৰাকৰ লগত যেতিয়া 8 years যুদ্ধ হৈছিল সেই বস্তুটো ছাৰ্ভাইভ কৰিছে তাৰ উপৰিও ইৰাণৰ ওপৰত চেংচন বহুতো সময়ত লগাই থোৱা হৈছে তাৰ পিছতো তেওঁলোকে ইকনমিটো এনেকুৱা ধৰণে তেওঁলোকে মেইনটেইন কৰি আছে যাক নেকি ৰেজিষ্টেণ্ট ইকনমি বুলি কোৱা হয় গতিকে তেওঁলোকে যে কমপ্লিটলি ইৰাণ ইয়াৰ পৰা এই যুদ্ধখনৰ ফলত তেওঁলোকৰ ফল আউট হ'ব সেইটো পচিবল নহয় ইকনমিক ব্ল'বেক যদি চাওঁ কনফ্লিক্টটোৱে ডাইৰেক্টলি থ্ৰিটেন কি কৰে গ্ল'বেল এনাৰ্জি ছাপ্লাইত কৰে যিহেতু তেওঁলোকে ষ্ট্ৰেট অফ হৰমুজক কণ্ট্ৰল কৰিছে তেওঁলোকে এনাৰ্জি ছাপ্লাই কৰে তাৰ ফলত এতিয়া এই যুদ্ধখনৰ ফলত আমাৰ যিটো অইলৰ প্ৰাইচ হয় পাৰ বেৰেল ইনক্ৰিজ হৈ গৈ আছে $80 to $100 আৰু ইণ্ডিয়াছ ইনফ্লেশ্যন মেনেজমেণ্ট এণ্ড ফিস্কেল ডেফিচিট আৰ এট হাই ৰিস্ক ইণ্ডিয়াত যিহেতু অইলৰ প্ৰাইচ যেতিয়া বাঢ়ে আমি যিহেতু অইল ইম্পৰ্ট ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয় গতিকে আমাৰ ফিস্কেল ডেফিচিট হ'ব পাৰে আৰু তাৰ লগতে ইনফ্লেশ্যনৰ এটা হাই ৰিস্ক আছে নিউক্লিয়াৰ ডুমছডে চিনেৰিঅ এতিয়া কি কৈছে ইৰাণত যদি কলাপছ হয় ষ্টেট হওক বা তাৰ যি নিউক্লিয়াৰ ফেচিলিটি তাৰ ফিছন এইবিলাক যদি কলাপছ হয় হয়তো ইয়াৰ এটা আৰু এটা কনচিকুৱেঞ্চ হ'ব পাৰে যে সকলোবোৰ বস্তু কালে নন ষ্টেট এক্টৰ্ছৰ হাতলৈ গুচি যাব পাৰে যেনেকৈ হাউথিছ হ'ল বা বিভিন্ন ধৰণৰ ৰেডিকেলাইজ গ্ৰুপ হ'ল তেওঁলোকৰ ওচৰলৈ এইটো তেওঁলোকৰ যি নিউক্লিয়াৰ ফেচিলিটি হয় ফেচিলিটি বা এক্সপাৰ্ট যি নলেজ আছে তেওঁলোকৰ হাতত পৰিবগৈ পাৰে ইয়াতে হিষ্টৰিকেল ইভলিউশ্যনটো চাওঁ প্ৰথমে চাওঁ প্ৰি 1979 আগত যি 1953 কি হৈছিল ডেমক্ৰেটিকেলি ইলেক্টেড যিজন তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ আছিল তেওঁ অটৰুৱা হৈছিল আৰু শ্বাহৰ শাসন চলিছিল
আৰু 1979ত ইৰাণিয়ান ৰিভলিউশ্যন হ'ল। তেতিয়াই আয়াতুল্লাহ খামেনিয়ে কি কৰিলে, অভাৰথ্ৰু কৰিলে চাহক, আৰু তাৰ পৰা থিঅক্ৰেটিক তেওঁলোকৰ যি গভাৰ্নেন্স হয় তাৰ প্ৰচলন হ'ব ধৰিলে। 80ৰ পৰা 88ৰ ভিতৰত ইৰাকৰ লগত যুদ্ধ হ'ল। ইৰাকৰ যি ছাদ্দাম হুছেইন আছিল তেওঁ ইনভেশ্যন কৰিছিল আৰু তেওঁক বেক কৰিছিল ইউনাইটেড ষ্টেটে, কিয়নো আফটাৰ 1979 ইৰাণ এণ্টি ইউ এছ এ বা এণ্টি ৱেষ্টাৰ্ণ কাণ্ট্ৰিলৈ পৰিণত হ'ল। 2002 এক্সিছ অফ এভিল বুলি কোনে ক'লে? যি প্ৰেচিডেণ্ট আছিল আমেৰিকাৰ জৰ্জ ডব্লিউ বুছ, তেওঁ ক'লে যে ইৰাণে টেৰৰ স্পনচৰ কৰে। ঠিক তেনেদৰে 2015ত জইণ্ট কম্প্ৰিহেনচিভ প্লান অফ একশ্যন চাইন হ'ল বাৰাক ওবামাৰ দিনত, আৰু সেই সময়তে কি হৈছে, নিউক্লিয়াৰ কাৰ্ভ কৰিবৰ কাৰণে এটা ডিল হৈছিল, কিন্তু 2018ত সেই ডিলটো আকৌ উইথড্ৰ কৰা হ'ল। ঠিক তেনেদৰে 2020 এস্কেলেশ্যন বাঢ়ি গ'ল, চলেমেনি এছ'চিয়েশ্যন হ'ল, আব্ৰাহিম একৰ্ড কৰিলে ইউ এছ এ লেড, কিন্তু ইয়াত আইচলেট কৰা গ'ল ইৰাণক। ঠিক তেনেদৰে প্ৰেজেণ্ট যদি দেখোঁ আমি ডাইৰেক্ট কনফ্লিক্ট দেখিব পাম। এতিয়া মাল্টি ডাইমেনশ্যনেল এনালাইচিছ যদি চাওঁ তেন্তে হ'লে ছ'চিয়েল ক্ষেত্ৰত ইম্পেক্ট কৰিব ইণ্ডিয়াৰ যি ডাইচপৰা হয়, ঠিক তেনেদৰে ছেক্টেৰিয়ান ডাইভাৰ্চন এটা আনিব পাৰে বা কনফ্লিক্ট ভাইলেঞ্চ হ'ব পাৰে চিয়া চুন্নিৰ মাজত বা বিভিন্ন ধৰণৰ ৰিলিজিয়ান কমিউনিটিৰ মাজত। পলিটিকেল যদি চাওঁ তেন্তে ৰিস্ক অফ বিং চিন এজ এ ভেছেল বা জুনিয়ৰ পাৰ্টনাৰ হিচাপে চাব পাৰে ৱেষ্টক, এফেক্টিং ইণ্ডিয়াছ লিডাৰশ্বিপ ইন দ্য গ্ল'বেল চাউথক। ঠিক তেনেদৰে লিগেলি যদি আমি চাওঁ ইছ্যুটো কি ভাইলেশ্যন কৰিছে, ইউনাইটেড নেশ্যনৰ যি চাৰ্টাৰ হয় বা ইণ্টাৰনেশ্যনেল ল যি যি আছিলে এই সকলোবিলাকক ভাইলেশ্যন কৰিছে, ছভাৰেণ্টি ভাইলেশ্যন কৰিছে ইৰাণৰ। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল যদি চাওঁ শ্বিফ্ট কৰিছে গ্ল'বেল পাৱাৰ ডাইনেমিক্সটো। যদি ইউ এছ এ বক ডাউন ইন ইৰাণ ইট ক্ৰিয়েটছ ভেকাম ইন দ্য ইণ্ডো পেচিফিক ফৰ চাইনা টু এক্সপ্লইট। এতিয়া চাইনাও এটা ৰাইজিং পাৱাৰ হয়, তেওঁ চাইনাও এক্সপ্লইট কৰিবৰ কাৰণে হয়তো ইণ্ডো পেচিফিকত আকৌ ৰাইজ হ'ব। ঠিক তেনেদৰে ইকনমিক যদি চাওঁ ডিছৰাপশ্যন যদি হয় শ্বিপিং লাইনছত ষ্ট্ৰেট অফ হাৰ্মুজত, তেতিয়া এয়াৰ ট্ৰেভেলত প্ৰব্লেম হ'ব পাৰে, এনাৰ্জি ছাপ্লাইত প্ৰব্লেম হ'ব পাৰে, আৰু ষ্টক মাৰ্কেটৰ ভলেটিলিটি অলৰেডি হৈছে আৰু নেক্সট বেছি হ'ব পাৰে। ইয়াতে লিংকেজেছ দিয়া আছে এন চি আৰ টি লগতে ইউ পি এছ চি আৰু এ পি এছ চি চিলেবাছখনৰ। এতিয়া ৱে ফৰৱাৰ্ডটো যদি চাওঁ ডিপ্ল'মেটিক ডি এছকেলেশ্যন কৰিব লাগিব। ইণ্ডিয়াই কি কৰিব লাগে, ইণ্ডিয়াই গ্ল'বেল যি চাউথৰ লিডাৰ হয় সেই হিচাপত ইণ্ডিয়া ডিমাণ্ড কৰিব লাগে বা ক'ব লাগে, ডাইলগ কৰিব লাগে চিজ ফায়াৰ কৰিবৰ কাৰণে। ষ্ট্ৰেটেজিক হেডজিং কৰিব লাগে, এভইড কৰিব লাগিব জইনিং যিকোনো মিলিটাৰী গ্ৰুপক আমি জইন কৰিব নালাগিব। এনাৰ্জি ডাইভাৰ্চিফিকেশ্যন আমি কৰিব লাগিব, অকল এখন দুখন কাণ্ট্ৰিৰ ওপৰত এনাৰ্জিৰ ওপৰত ৰিলাই কৰিলে নহ'ব। আৰু কনচুলাৰ প্ৰিপেয়াৰ্ডনেছ, ড্ৰাফ্ট এ কম্প্ৰিহেনচিভ কণ্টিনজেঞ্চি প্লান ফৰ দ্য 9 মিলিয়ন ইণ্ডিয়ান ইন দ্য ৰিজন। আমাৰ যিহেতু তাতে বহুত বেছি ইণ্ডিয়ান ডাইচপৰা থাকে, তেওঁলোকৰ ছেফটিৰ কাৰণেও আমি কাম কৰিব লাগিব। ইয়াতে ইউ পি এছ চি কি পুৰণা কুৱেশ্যন আহিছিল আৰু এ পি এছ চি চিমিলাৰ থিমছত কি আছে তাক মেনশ্যন কৰা আছে। এতিয়া আহিছোঁ নেক্সট আৰ্টিকলটোলৈ। ইয়াতো উইমেন ইণ্টাৰনেশ্যনেল উইমেন ডেৰ যিহেতু 8 মাৰ্চত হ'ব গৈ আছে, তাৰ স্পেচিয়েল এটা আৰ্টিকল হয় ৰাইটছ জাষ্টিচ একশ্যনছ ফৰ ইণ্ডিয়ান উইমেন ফাৰ্মাৰ্ছ। এতিয়া উইমেন ফাৰ্মাৰ্ছসকলৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যন, যেনেকৈ আমাৰ এগ্ৰিকালচাৰটো ফেমিনাইজেশ্যন হৈ আছে, কিন্তু তাৰ লগত উইমেনসকলে কেনেকুৱা ধৰণে এম্পাৱাৰ্ড হৈছে নে নাই বা তাত লেকিউনা কি আছে সেই কথাষাৰকে অথৰ কেইগৰাকীয়ে ইয়াতে মেনশ্যন কৰিছে। এতিয়া ফেমিনাইজেশ্যন মানে কি, এগ্ৰিকালচাৰত যেতিয়া ইনক্ৰিজিংলি উইমেনসকলে পাৰ্টিচিপেট কৰে এগ্ৰিকালচাৰ খেতি কৰোঁতে। ঠিক তেনেদৰে পেট্ৰিলিনিয়েল ইনহেৰিটেঞ্চ, এইকেইটা কি টাৰ্মছ হয় বুজি পোৱাৰ আগতে আমি আৰ্টিকলটো, এইটো এটা লিগেল চিষ্টেম হয় যেতিয়া কি হয় আমাৰ লেণ্ড বা প্ৰপাৰ্টি টাইটেলটো দেউতাকৰ পৰা পুতেকলৈ মানে পেট্ৰিয়াৰ্ক চিষ্টেমত কি হয় ট্ৰান্সফাৰ হোৱা দেখা যায়। ঠিক তেনেদৰে নিউট্ৰিচিৰিয়েল গ্ৰেইনছ লাইক মিলেটছ, ড্ৰাডজাৰী ৰিডাকশ্যন টেকন'লজিটো হৈছে এনেকুৱা টেকন'লজি য'ত মেনুৱেল ৱৰ্কে কাম কৰিব নালাগে, ফিজিকেল কামবোৰ কম হৈ পৰে। এতিয়া আহোঁ মেইন আৰ্গুমেণ্টটোলৈ। এতিয়া মেইন আৰ্গুমেণ্টটোত অথৰ কেইজনে কি কৈছে যে লিগেল ইকুৱেলিটি থাকিলে ইয়াকে ইকুৱেল লিভড ইকুইটি বুলি নকয়। লিগেল ইকুৱেলিটি থাকিলে যে ইকুইটি হৈ লাইফত জীয়াই থাকিব তেনেকুৱা কথা নহয় ইয়াতে, কিয়নো এতিয়া উইমেনক কি কৰিছে, লয়ে গ্ৰান্টছ কৰিছে উইমেনক ৰাইট, কিন্তু ইয়াতে কম কি আছে, এতিয়া চাপ'জ আমি যদি খেতি বাতিৰ ফাৰ্মিং ছেক্টৰতে এগ্ৰিকালচাৰ ছেক্টৰতে চাওঁ তেন্তে লেণ্ড ৰাইটছ নাই, লেণ্ড নিজৰ নামত নাই, কিন্তু লয়ে কি কৰিছে ৰাইটছ দিছে। এইটোৱে এতিয়া কি কৰে, ষ্ট্ৰাকচাৰেল বেৰিয়াৰ এটা ইয়াতে আহে য'ত নেকি উইমেন ফাৰ্মাৰ্ছ ইনভিজিবল টু দ্য ষ্টেট।
কিয়নো যিকোনো সাবসিডি দিবলৈ হলে বা যিকোনো ধৰণৰ ক্ৰেডিট যদি পাবলগীয়া হয় তেতিয়া যাৰ ওচৰত লেণ্ড থাকে লেণ্ড ওনাৰশ্বিপটোৰ ডকুমেণ্টছৰ প্ৰয়োজন হয় কিন্তু উইমেনৰ ওচৰত যেতিয়া লেণ্ডৰ ওনাৰশ্বিপ নাই তেওঁলোকে কি কৰিব লগা হয় তেওঁলোকে এনেকুৱা ধৰণৰ ফেচিলিটিবিলাক ষ্টেটে যি দিয়ে সাবসিডি হওক ষ্টেটে যদি দিয়ে কিবা লোন বা কিবা স্কিম তেতিয়া সেই স্কিমবোৰ উইমেনসকলে নাপায় সেই কথাষাৰ লেণ্ড টাইটেল এটা ট্ৰেপ আছে এতিয়া ইয়াতে কি কৈছে ডাবল বাৰ্ডেনৰ পেৰাডক্স এটা হৈছে যিহেতু উইমেনসকলে হাউচ হোল্ড ৱৰ্ক চাব লাগে তেওঁলোকৰ চিলড্ৰেনৰ কেয়াৰ হওক এল্ডাৰলি কেয়াৰ উইমেনে উইমেনসকলে তাৰ ওপৰত বেছি ৰেচপনচিবল হয় আৰু তাৰ উপৰিও যেতিয়া তেওঁলোকৰ যি ফাৰ্মিং লেণ্ড থাকে সেই লেণ্ডত গৈ খেতি কৰিবলগীয়া হয় সেই কামটোতো তেওঁলোকৰ আৰু বেছি প্ৰেছাৰ পৰে যাৰ ফলত তেওঁলোকৰ এক্সজষ্ট হয় ফিজিকেল হেল্থ বেয়া হয় মেণ্টেল হেল্থ বেয়া হয় ঠিক তেনেদৰে নিউট্ৰিচনেল চাইলেণ্ট এটা ইমাৰ্জেন হৈছে উইমেনসকল যদিও গোটেই কাণ্ট্ৰিকে তেওঁলোকে কি কৰি আছে ফুডৰ ডেলিভাৰী কৰি আছে তেওঁলোকে যিহেতু খেতি কৰি তেওঁলোকে গ্ৰেইনছ দি আছে কিন্তু তেওঁলোকৰ নিজৰ ক্ষেত্ৰত কি হৈছে নিজে তেওঁলোকক নিজৰ যিমান পৰিমাণৰ ভিটামিনছ মিনাৰেলছ যি তেওঁলোকক লাগে সেইটো কিন্তু তেওঁলোকে চাফিচিয়েণ্টলি তেওঁলোকে নিউট্ৰিশ্যন পোৱা নাই ডেফিনেশ্যন গেপ এটা আছে আৰ্টিকলটো কি সাজেষ্ট কৰিছে এডপ্ট কৰিবৰ কাৰণে নেশ্যনেল পলিচি ফৰ ফাৰ্মাৰ্ছৰ যিটো ডেফিনেশ্যন হয় ফাৰ্মাৰ্ছৰ কাৰণে নেশ্যনেল পলিচিৰ ফাৰ্মাৰ্ছে এটা ডেফিনেশ্যন দিছিলে যে মেয়াৰলি লেণ্ড ওনাৰশ্বিপ থাকিলে সেইজন ফাৰ্মাৰ্ছ হৈ নাযায় যিসকলে এক্সক্লুচিভলি খেতি কৰাত ইনক্লুড হৈ থাকে যেনেকৈ কাল্টিভেশ্যন লাইফ ষ্টক ফৰেষ্ট গেডাৰিং সেইসকলকে ফাৰ্মাৰ্ছ বুলি কোৱা হয় বুলি অথৰিটিজ কেইজনে মেনশ্যন কৰিছে যে সেইকাৰণে এই ডেফিনেশ্যনটো ফাৰ্মাৰ্ছৰ ডেফিনেশ্যনটো গভমেণ্টে যিকোনো তেওঁলোকৰ ডেলিভাৰী কৰিবৰ কাৰণে বা প্ৰডাক্ট ডেলিভাৰী গভমেণ্টৰ স্কিম ডেলিভাৰ কৰিবৰ কাৰণে লছ ৰুলছ ৰেগুলেশ্যন মানিবৰ কাৰণে এতিয়া নেশ্যনেল পলিচি ফৰ ফাৰ্মাৰ্ছৰ ডেফিনেশ্যনটো এডপ্ট কৰিব লাগে হিষ্টৰিকেল ইভলিউশ্যনটো যদি চাওঁ প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ সময়ত উইমেন ৱেৰ প্ৰাইমেৰী গেডাৰাৰ্ছ এণ্ড ছাবচিষ্টেঞ্চ ফাৰ্মাৰ্ছ তেনেকুৱা কোনো ধৰণৰ উইমেন পাৰ্টিকুলাৰলি উইমেনে তেওঁলোকৰ লেণ্ড টাইটেলটো তেওঁলোকৰ নামত নাছিল আৰু তেওঁলোকে বিশেষকৈ খেতি কৰা নাছিল ফৰ্মেলাইজ লেণ্ড ওনাৰশ্বিপ ষ্ট্ৰিক্টলি ইন দ্য নেমছ অফ মেলছ হেড অফ দ্য হাউচ মেলৰ নামতে আছিল 50ৰ পৰা 70ৰ ভিতৰত যদি চাওঁ গ্ৰীণ ৰিভলিউশ্যন হৈছিল সেই সময়তে মেল খেতিয়কসকলকহে বেছি গুৰুত্ব দিয়া হৈছিল কিন্তু 2005ত হিন্দু ছাকচেছন এমেণ্ডমেণ্ট এক্টখন আহিলে তাত উইমেনক কি দিয়া হৈ গ'ল ইকুৱেল ৰাইটছ টু এনচেষ্ট্ৰেল প্ৰপাৰ্টি এইটো এটা ৱাটাৰশ্বেড মুভমেণ্ট হয় আৰু কিন্তু তাৰপিছত ছ'চাইটিত ইয়াতো ৰেজিষ্টেঞ্চ হ'ব ধৰিলে 2007 নেশ্যনেল পলিচি ফৰ ফাৰ্মাৰ্ছ ড্ৰাফটেড আণ্ডাৰ MS স্বামীনাথন ইনক্লুচিভ ডেফিনেশ্যন অফ ফাৰ্মাৰ্ছ তেওঁ সেই ডেফিনেশ্যন কৰিলে ফাৰ্মাৰ্ছটো থ্ৰু ইমপ্লিমেণ্টেশ্যন ৰিমেইনছ স্লাগুছ তথাপিতো ইমপ্লিমেণ্টেশ্যনটো কিন্তু তেনেকৈ হোৱা নাই যে অকল লেণ্ড অ'নাৰশ্বিপক লৈ ফাৰ্মাৰ্ছ ক'ব নালাগে যিয়ে কাম কৰে পথাৰত গৈ খেতি বাতিৰ লগত জড়িত থাকে তেওঁকহে ফাৰ্মাৰ্ছ ক'ব লাগে সেই কথাটো কিন্তু গ্ৰাউণ্ড লেভেলত এতিয়াও ইমপ্লিমেণ্টেশ্যন ভালকৈ হোৱা নাই প্ৰেজেণ্ট চাওঁ তেন্তে shift towards digital agriculture climate resilience farming 2026ত ইভেন ইণ্টাৰনেশ্যনেল ইয়েৰ অফ দ্য উইমেন ফাৰ্মাৰ বুলি ডিক্লেয়াৰ কৰা হৈছে আৰু গ্ল'বেল ৰিকগনিশ্যন অফ দ্য ইনভিজিবল কণ্ট্ৰিবিউটাৰ্ছ এতিয়া এই উইমেন ফাৰ্মাৰ্ছসকলক কি বুলি কৈছে ইনভিজিবল কণ্ট্ৰিবিউটাৰ্ছ বুলি কৈছে আৰু তেওঁলোকক এটা ভিজিবিলিটি দিবৰ কাৰণে এইবাৰ 2026 চনটো উইমেন ইণ্টাৰনেশ্যনেল ফাৰ্মাৰ্ছ ইয়েৰ ডিক্লেয়াৰ কৰা হৈছে এতিয়া মাল্টি এনালাইচিছত ছ'চিয়েলি যদি চাওঁ তেন্তে কি হৈছে যদি এই যে উইমেনৰ যিটো লেণ্ড অ'নাৰশ্বিপ নাই বা যিটো ষ্ট্ৰাকচাৰেল প্ৰব্লেম হয় তেওঁলোক যদিও এগ্ৰিকালচাৰ ফেমিনাইজেশ্যন হৈছে কিন্তু এই প্ৰব্লেমটো ইণ্টাৰছেকশ্যন প্ৰত্যেকটো ছেকশ্যনতে প্ৰত্যেকটো ৰিলিজন প্ৰত্যেক জেগাতে আমি দেখিব পাওঁ যেনেকৈ কাষ্ট ক্লাছ লেণ্ডলেছ উইমেন লেবাৰ্ছ দলিত আৰু আদিবাসী উইমেন ছিংগল উইমেন ফেচ কম্পাউণ্ডেবল ভালনাৰেবিলিটিজ ঠিক তেনেদৰে ইণ্ট্ৰা হাউচ হোল্ড বাৰ্গেনিং পাৱাৰ্ছ ইজ লিংক টু এছেট ওনাৰশ্বিপ আৰু লেণ্ড টাইটেল ইন ওমেন্স নেম শ্বিফ্ট উইমেন্স হাউচত এডুকেশ্যন নিউট্ৰিশ্যনত গুৰুত্ব দিব পলিটিকেল ডাইমেনশ্যনত যদি চাওঁ উইমেন ফাৰ্মাৰ্ছ কিন্তু আণ্ডাৰ ৰিপ্ৰেজেণ্টেড হৈ আছে যিকোনো পাৰ্টিতে হওক বা কোপাৰেটিভছ লোকেল গভৰ্নেন্স বডিজ এইবিলাকত উইমেনৰ আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন আছে বুলি কৈছে পলিটিকেল মোবাইলাইজেশ্যন এৰাউণ্ড MSP legal rights food security rarely foreground women's entitlement in central park ঠিক তেনেদৰে আমাৰ ইণ্টাৰনেশ্যনেল ডাইমেনশ্যন আছে ইকনমিক ডাইমেনশ্যনটো ইয়াতে ইম্পৰ্টেণ্ট হয় উইমেন্স লেণ্ড অ'নাৰশ্বিপ আৰু এক্সেছ টু ক্ৰেডিট কেন ৰেজ প্ৰডাক্টিভিটি আৰু ডাইভাৰ্চিটি ইনকামছ এতিয়া উইমেনৰ হাতত যদি কি হয় উইমেনে যদি ক্ৰেডিটটো এক্সেছ কৰিব পাৰে লেণ্ড অ'নাৰশ্বিপটো উইমেনৰ
দেশলৈ আহিব তেওঁলোকে ক্ৰেডিটো পাব বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সুবিধা পাব গতিকে আমাৰ ইকনমিটো আল্টিমেটলি গৈ ইয়াতে ভাল হ'ব ইয়াতে এনচিইআৰটি কি চেপ্টাৰৰ লগত এই টপিকটো জড়িত আছে আমি দি থৈছো ইয়াতে ইউপিএসসি চিচি সিলেবাসটো এই টপিকটোৰ লগত ৰিলেটেড কৰি দিয়া আছে ঠিক তেনেদৰে ৱে ফৰৱাৰ্ডত যদি চাওঁ আমি কি কৰিব লাগিব সলিউশনটো লিগেল আৰু ইনষ্টিটিউচনেল ৰিফৰ্ম এটা আমি আনিব লাগিব ঠিক তেনেদৰে ষ্ট্ৰেংথেন উইমেনছ লেণ্ড এণ্ড ৰিচোৰ্চ ৰাইট এনেকুৱা ধৰণৰ কি কৰিব লাগিব যাতে উইমেনসকলে খুব সোনকালে প্ৰপাৰ্টি অ'নাৰশ্বিপটো পায় তাৰ প্ৰতি আমি সুবিধা প্ৰদান কৰিব লাগিব নিউট্ৰিশ্যন চেনচিটিভ এগ্ৰিকালচাৰ আৰু ছেফটি নেটছ এতিয়া কেনেকুৱা খেতিত গুৰুত্ব দিব লাগে য'ত নেকি নিউট্ৰিশ্যন বেছি পোৱা যায় টেকনলজি এক্সটেনশ্যন এণ্ড কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাব লাগিব expand rural child care creates near field অংগনবাড়ী টাইমিং ফ্লেক্সিবিলিটি এইবিলাক সুবিধা থাকিলেহে কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বনিলেহে উইমেনসকলে আৰু বেছি কাম কৰিব পাৰিব টেকনলজি এক্সটেনশ্যন কৰিব লাগিব ইয়াতে ইউপিএসসি PYQ দিয়া আছে এতিয়া নেক্সট আৰ্টিকলটো মাছ লিটেন্স ফল so that ভাৰত can rise again আমাৰ যি আগতে এডৱাৰ্ড লিটেন আছিল তেওঁ যিহেতু ৰাষ্ট্ৰপতি তেওঁ যিটো বাষ্ট আছিল বা তেওঁ যিটো স্কাল্পচাৰ আছিল মূৰ্তি আছিল সেই মূৰ্তিটো অঁতৰাই আমি এছ.চি. ৰাজাগোপালাচাৰীৰ মূৰ্তিটো এতিয়া তাতে ৰাখিছে আৰু কথাটো হৈছে যে এইবোৰ যে কৰিছে কলনাইজেশ্যন ইয়াতে কি প্ৰব্লেম হ'ব পাৰে বা ৰিয়েল ইন টাৰ্মছ অফ ৰিয়েলিটিত ডিকলনাইজেশ্যন হৈছে নে নাই সেই কথাষাৰকে অথৰজনে উল্লেখ কৰিছে ইয়াতে ডিকলনাইজেশ্যন অফ ফ্ৰীডম ফ্ৰম মেণ্টেলিটি অফ স্লেভাৰী বুলিও কৈছে এইটো কি টাৰ্মছ হয় লগতে এক্সপ্লেনেশ্যন দিয়া আছে কোৰ্ট হেচিছটো যদি চাওঁ এটা কি কৈছে অথৰজনে মেয়াৰলি অকল ৰিমুভ যদি কৰে কলোনিয়েল চিম্বল যেনেকৈ লিটনছৰ বাছটো কৰিছে বা ৰোড শ্ব'ৰ নেম যদি চেঞ্জ কৰে celebrating mental decolonization is an inadequate বুলি কৈছে যে মেণ্টেল ডিকলনাইজেশ্যন যদি আমি কৰি আছো বা মেয়াৰলি অকল আমি এনেকুৱা বস্তুবোৰত গুৰুত্ব দিছো যে যেনেকৈ স্কাল্পচাৰ হওক ৰোডৰ নাম হওক চিটিৰ নেম হওক এইবিলাক চেঞ্জ কৰি থকাটো ইনএডুকুৱেট আৰু চামহাট ছুপাৰফিচিয়েল আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম সেইটো অথৰজনে কৈছে যে সেইটো একচুৱেল ফ্ৰীডমৰ আণ্ডাৰষ্টেণ্ডিং নহয় ছুপাৰফিচিয়েলহে হয় ৰিয়েল ৱে টু অভাৰকাম কলনিয়েল পাষ্ট ইজ নট বাই ডিনাইল অৰ ইৰেজাৰ বাট বাই চাৰ্পাছিং ইট এতিয়া কৈছে যে ৰিয়েল ফ্ৰীডম কেতিয়া হ'ব যেতিয়া আগতে পুৰণা যিবোৰ আছিলে বিল্ডিং আছিলে তাৰ নামটো চেঞ্জ কৰি দিয়াত আমি নতুনকৈ তাৰ ওচৰত বিল্ডিং ক্ৰিয়েট কৰিব লাগিব যদি কিবা স্কাল্পচাৰ আছে স্কাল্পচাৰৰ ওচৰত বিভিন্ন ধৰণৰ আমি নিজৰ ইণ্ডিয়ান যি মানে গ্ল'ৰি হয় বা পাষ্ট গ্ল'ৰি হয় যিকোনো নলেজ থকা বস্তু যদি থাকে সেইবিলাক বস্তু তাত ফিট কৰিব লাগিব সেইটোহে একচুৱেল ফ্ৰীডম বুলি কৈছে বিল্ডিং ইনষ্টিটিউশ্যন নলেজ আৰু এচিভমেণ্ট ডেট ডেমনষ্ট্ৰেট চিভিলাইজেশ্যনৰ কনফিডেন্স এতিয়া কিবা যদি তেনেকুৱা ধৰণৰ প্ৰাউড কৰিব পৰা নিজৰ দেশখনৰ বস্তু আছে সেই বস্তুবিলাকত আমি কি কৰিব লাগিব এমফেচিছ প্ৰদান কৰিব লাগিব এতিয়া কি আৰ্গুমেণ্টছত আণ্ডাৰএষ্টিমেশ্যন অফ ফ'ৰফাদাৰ্ছ অভাৰএষ্টিমেশ্যন অফ ব্ৰিটিছ পাৱাৰ এতিয়া আগতে কি হৈছিল পপুলাৰলি ডিকলনাইজেশ্যন যিটো নেৰেটিভ আছে আমি এইটোক কি বুলি ভাবো ইণ্ডিয়ানছবিলাকে মেণ্টেলি colonized ashamed of their heritage আৰু blindly imitate the British ইণ্ডিয়ানছ যি আগতে পপুলাৰ ডিকলনাইজেশ্যনৰ নেৰেটিভটো আছিল সেই সময়টোত কি আছিলে আমি ইণ্ডিয়ানছবিলাকে মেণ্টেলি নিজকে কলনাইজড বুলি ৰাখিছিলোঁ ভাবিছিলোঁ আৰু নিজৰ যি হেৰিটেজ আছিল কালচাৰ আছিল চিভিলাইজেশ্যন আছিল এই বস্তুবোৰৰ পৰা আমি নিজকে এশ্বেম ফিল কৰিছিলোঁ কিন্তু এই টেক্সটোৱে এই আৰ্টিকলটোৱে কি কাউণ্টাৰ কৰিছে হাউ ইণ্ডিয়ান ৰুলাৰ্ছ এলিটছ আৰু ষ্টুডেণ্টবিলাকে এপ্ৰ'চ কৰিছিলে ৱেষ্টাৰ্ণ এডুকেশ্যনটো আৰু লগতে আণ্ডাৰষ্টেণ্ড কৰিছিলে তেওঁলোকে বুজিবলৈ চেষ্টা কৰিছিলে পাৱাৰ চায়েন্স ল ইউজ দেম ফৰ ইণ্ডিয়ান গ'লছ নিজৰ ভাল গ'লটোৰ কাৰণে কি কৰিছিলে এইবিলাক বুজিব চেষ্টা কৰিছিলে যি সেই সময়ত এলিট আছিলে ৰুলাৰ্ছ আছিলে ঠিক তেনেদৰে ইণ্ডিয়ান এজেঞ্চি এডপ্টিং ইংলিছ এণ্ড মডাৰ্ণ এডুকেশ্যন এতিয়া যদিও মাকাউলি মিনাটৰ সময়তহে কৈছে যে ইংলিছ এডুকেশ্যনটো মিডিয়াম হিচাপে ইণ্ডিয়াত এডপ্ট কৰা হৈছিল তাৰ আগতে কিন্তু বহুতো ৰুলাৰ্ছে কি কৰিছিল ইংলিছ এডুকেশ্যনটো এডপ্ট কৰিছিল শিকিবৰ কাৰণে জানিবৰ কাৰণে যেনেকৈ তাঞ্জাবুৰৰ ৰাজাই অপেন কৰিছিল ইংলিছ মিডিয়াম ইনষ্টিটিউশ্যন ঠিক তেনেদৰে মাদ্ৰাছত প্ৰেষ্টিশ্যন দিয়া হৈছিল মেণ্টেল ইম্প্ৰুভমেণ্টৰ কাৰণে মাছ ডিজায়াৰ ফৰ মডাৰ্ণ লাৰ্ণিঙৰ কাৰণে এতিয়া ৰাজাগোপালাচাৰী আৰু বাকীসকল ব্ৰিটিছৰ যি লিগেল এডুকেশ্যন হয় সেই লিগেল এডুকেশ্যনটো তেওঁলোকে শিকিছিল আৰু নট বিকামছ স্লেভ তেওঁলোকে স্লেভ হ'বৰ কাৰণে শিকা নাছিল কিন্তু পাছলৈ সেইটোৱে ক'ত হেল্প কৰিলে কনষ্টিটিউশ্যন আৰু নেশ্যনেলিষ্ট পলিটিক্স কৰিবৰ কাৰণে সহায় কৰিলে
ঠিক তেনেদৰে মিউচুৱেলিটি আৰু কমপ্লেক্সিটি ইন কলোনিয়েল এনকাউণ্টাৰ্ছ এতিয়া কৈছে যে টিচাৰ্ছ পাৱেল নামৰ এজন যিজনে ইণ্ডিয়াৰ যিখিনি সেই সময়ৰ প্ৰথম ষ্টুডেণ্ট আছিল তেওঁলোকক নি শিকাইছিল আৰু লগতে তেওঁৰ যিটো ইণ্টেনশ্যন আছিল অকল পেটাৰ্নেলিষ্ট এটিটিউড নাছিল তেওঁ জেনুইন ডেডিকেশ্যন আছিল তেওঁ যি ষ্টুডেণ্ট হয় সেইসকলক ৰিয়েল এডুকেশ্যন দিয়াবৰ কাৰণে আৰু তেওঁলোকৰ যি ষ্টুডেণ্ট হয় ইউজ দিছ এডুকেশ্যন টু ৰান নেটিভ ষ্টেটছ তেওঁলোকে নিজৰ ষ্টেটটো বা ইন ফিউচাৰত তেওঁলোকে নিজৰ গ'লটোত ভালকৈ তেওঁলোকে কাম কৰিছিল এই এডুকেশ্যনবোৰ লৈ মোৰ এফিচিয়েণ্টলি দেন ডাইৰেক্টলি ৰুল ব্ৰিটিছ প্ৰভিন্সেছ তেওঁলোকে ব্ৰিটিছ প্ৰভিন্সত যিমান কাম কৰিছিল তাতকৈ বেছি ভালকৈ কাম কৰিছিল সেই এডুকেশ্যনৰ ছাপৰ্টত নিজৰ নেটিভ ষ্টেটত গতিকে যদি কুৱেশ্যনটো হয় কোনে কাক ইউজ কৰিলে কমপ্লিকেটছ এ চিম্পল অপ্ৰেছৰ নেৰেটিভ বুলি আৰ্টিকলটোত মেনশ্যন কৰিছে এতিয়া হিষ্টৰিকেল ইভলিউশ্যন যদি চাওঁ এই ইছ্যুটো প্ৰি 1835ৰ সময়ত আমি আৰ্লি এডুকেশ্যন ইনিচিয়েটিভ বা ইণ্ডিয়ান ৰয়েলটি যেনেকৈ থাঞ্জাভুৰ তেওঁলোকৰ ৰুলাৰ ইংলিছ মিডিয়াম স্কুল খুলিছিল 1835 কিন্তু টাৰ্ণিং পইণ্ট বুলি কোৱা হয় মাকাউলে মিনাছ যেতিয়া আহিছিল তেতিয়া কি কৈছিলে এডুকেশ্যনক ফৰ্মেলাইজ কৰিছিল মিডিয়াম অফ লেংগুৱেজ কোনটো ইউজ কৰিবৰ কাৰণে ইংলিছটো আৰু তাতে এইম কি আছিল ব্ৰাউন চাহিব কি কৰা ক্ৰিয়েট কৰা লেট 19ৰ সময়ত যদি চাওঁ তেন্তে ইনষ্টিটিউশ্যন লাইক প্ৰেচিডেঞ্চি কলেজ প্ৰডিউচ জেনেৰেশ্যন অফ থিংকাৰ্ছ যেনেকৈ পাৱেলছ বয় সেই যিজন টিচাৰ আছিল তেওঁ বহুতো ষ্টুডেণ্টক কি কৰিছিলে ভাল শিক্ষা দিছিল which led the administration আৰু social reform movement আৰু তেওঁলোকে যিসকলে তেওঁ আণ্ডাৰত পঢ়িছিল পাৱেলছৰ আণ্ডাৰত তেওঁলোকে পিছত এডমিনিষ্ট্ৰেশ্যনত কাম কৰিছিল আৰু লগতে ছ'চিয়েল ৰিফৰ্ম মুভমেণ্টত ভাগ লৈছিল 1947ৰ পৰা 50ৰ ভিতৰত যদি চাওঁ ইণ্ডিয়াই কি এডপ্ট কৰিছিল ৱেষ্টমিনষ্টাৰ ষ্টাইল পাৰ্লিয়ামেণ্টাৰী চিষ্টেমটো আৰু ব্ৰিটিছ কমন ল কিন্তু এডাপ্ট কৰিছিল ইণ্ডিয়ান প্লুৰেলিজমটো ঠিক তেনেদৰে প্ৰেজেণ্ট ডে ৰিনিউড পুছ ফৰ ডিকলনাইজিং দ্য মাইণ্ড এতিয়া মাইণ্ডটোকো ডিকলনাইজ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে ইনভলভিং ৰিমুভেল অফ কলোনিয়েল চিম্বল এণ্ড ৰিটাৰ্ণ অফ ইণ্ডিজিনাছ ৰুটছ ইন পলিচি আৰ্কিটেকচাৰ এতিয়া কৈছে যে পলিচি আৰু আৰ্কিটেকচাৰ বা পুৰণা যি আমাৰ ব্ৰিটিছৰ চিষ্টেম হয় তেওঁলোকৰ চিষ্টেমটোক ডিকলনাইজ কৰিবতো চেষ্টা কৰা হৈছে আৰু লগতে আমাৰ মাইণ্ডত যিটো চলি থাকে যে ৱেষ্টাৰ্ণ যি বা ব্ৰিটিছৰ যি চিভিলাইজেশ্যন হয় তেওঁলোক চুপিৰিয়ৰ আমি ইনফেৰিয়ৰ এই সকলোবিলাক বস্তু মাইণ্ড হৈ গ'ল ইনষ্টিটিউশ্যন এই প্ৰত্যেকটো বস্তু আমি ডিকলনাইজ কৰিব পাৰিব লাগিব এতিয়া মাল্টি ডাইমেনশ্যনেলি যদি চাওঁ তেন্তে ছ'চাইটিত কি হ'ব এড্ৰেছ কৰিব এটা আইডেণ্টিটি যিটো ক্ৰাইচিছ আছে ইণ্ডিয়াৰ মিডল ক্লাছসকলে সেই আইডেণ্টিটি ক্ৰাইচিছটো এড্ৰেছ কৰিব এতিয়া পলিটিকেল হাইলাইট কৰিব শ্বিফ্ট ফ্ৰম কলোনিয়েল যি এডমিনিষ্ট্ৰেশ্যন আছিলে তাৰ পৰা ছ'ভাৰেন গভাৰ্নেন্সত শ্বিফ্ট হৈছে লিগেলি তেনেদৰে আছে ইণ্টাৰনেশ্যনেল কম্প্ৰেছ ইণ্ডিয়াছ এপ্ৰ'চ টু ডিকলনাইজেশ্যন উইথ ডেট অফ ছিংগাপুৰ ঠিক তেনেদৰে ইকনমিকো দিয়া আছে NCERT কোনটো চেপ্টাৰৰ লগত এইটো টপিক জড়িত আৰু UPSC চিলেবাছটো ইয়াতে ৱে ফৰৱাৰ্ড যদি চাওঁ শ্বিফ্ট ফ্ৰম ৰিমুভেল টু ৰি ৰেংকিং অফ চিম্বল এতিয়া ৰিমুভ কৰিলে নহ'ব চিম্বলবোৰ ৰি ৰেংকিং কৰিব লাগিব সেই তাৰ ওচৰতে আমি কি ৰাখিব লাগিব ইণ্ডিয়ান ফিগাৰ্ছ নেৰেটিভ এচিভমেণ্ট এইবিলাক বস্তু আমি ৰাখিব লাগিব ইনভেষ্ট কৰিব লাগিব নলেজ ইনষ্টিটিউশ্যন নট জাষ্ট মনুমেণ্টছ অকল মনুমেণ্টছৰ ওপৰত কৰিলে নহ'ব আমি নলেজ বঢ়াব লাগিব ইনষ্টিটিউশ্যনক ফাণ্ড দিব লাগিব ৰিচাৰ্চত কাম কৰিব লাগিব ঠিক তেনেদৰে প্লুৰেল ইনক্লুচিভ হেৰিটেজ পলিচি এটা আনিব লাগিব আৰু কাৰিকুলাৰ ৰিফৰ্ম উইথ ইণ্টেলেকচুৱেল ৰিগৰ এতিয়া কি ইণ্টিগ্ৰেট কৰিব লাগিব আমাৰ ইণ্ডিয়ান যি নলেজ চিষ্টেম হয় ন্যায় আয়ুৰ্বেদা অৰ্থশাস্ত্ৰ এই বস্তুবিলাককো আমি সমানেই গুৰুত্ব দিব লাগিব যিসমূহ মেইন ষ্ট্ৰীম এডুকেশ্যনলৈ লৈ আহিব লাগিব অকল ব্ৰিটিছৰ দিনৰ বা কলনিয়েল এডুকেশ্যনটো আমি এমফেচিছ কৰিলে নহ'ব ইয়াতে UPSC কি PYQ আহিছিল শেষৰটো আৰ্টিকলটো আমাৰ শেষৰ আৰ্টিকলটো হৈছে দা নিড টু পুল টুগেডাৰ এগেইন ফৰ ইণ্ডিয়ান অ'চেন পিছ ইণ্ডিয়ান অ'চেন পিছৰ কথা এই আৰ্টিকলটোত আলোচনা কৰা হৈছে আৰ্টিকলটোলৈ যোৱাৰ আগত আমি দুটামান কি টাৰ্ম জানিব লাগিব যেনেকৈ এক্সক্লুচিভ ইকনমিক জ'ন 200 নিউট্ৰিকেল মাইললৈকে ক'ৰ পৰা আমাৰ হেৰিৰ পৰা বৰ্ডাৰ যিটো এৰিয়া আনক্ল'জত এতিয়া শ্ৰীলংকাত এক্সক্লুচিভ ইকনমিক জ'ন আমাৰ কি আছে মেইনলি এক্সক্লুচিভ ইকনমিক জ'নটো এৰিয়া হয় যিটো কোনে প্ৰেছক্ৰাইব কৰে আনক্ল'জে ইউনাইটেড নেশ্যনছ কনভেনশ্যন অন ল অফ দ্য চি
যেতিয়া আমাক কোষ্টেল এৰিয়াৰ পৰা 200 নটিকেল মাইললৈকে আমি কি বুলি কওঁ এক্সক্লুসিভ ইকনমিক জোন বুলি কওঁ আনক্লজটো হৈছে ইউনাইটেড নেশ্যন কনভেনচন অন দ্য ল অফ দ্য সি ইয়াকে কনষ্টিটিউশ্যন অফ দ্য সিজ বুলি কোৱা হয় তেওঁলোকে এই সংস্থাটোৱে বিভিন্ন ধৰণৰ ৰুল ৰেগুলেশ্যন বনাই দিয়ে কাণ্ট্ৰিবিলাকক জোন অফ পিচটো হৈছে diplomatic concept য'ত a specific region is designated to be free from great power military presence ঠিক তেনেদৰে বাকি টাৰ্মছ দিয়া আছে আৰু এক্সপ্লেনেশ্যনটো আমাৰ কৰি থোৱা আছে এতিয়া যি ইৰাণ ইজৰাইল আৰু ইউ এছ এৰ কনফ্লিক্ট হয় সেই কনফ্লিক্টটো অকল এতিয়া মিডল ইষ্ট বা ৱেষ্ট এছিয়াতে সীমাবদ্ধ হৈ থকা নাই ই বাকী চৰি আমাৰ ইণ্ডিয়ান অ'চেন ৰিজনটোতো ইয়াৰ কি পৰিছে ইম্পেক্ট পৰিছে আৰু কিন্তু ইম্পেক্ট পৰিব কেনেকুৱা ধৰণে দিব নালাগে আৰু ইয়াৰ ফলত শ্ৰীলংকাৰ নিচিনা লিটৰেল ষ্টেটত কি প্ৰব্লেম আহিছে সেই কথাষাৰ আৰ্টিকলটোত আছিল এতিয়া কি হৈছে মেৰিটাইম নিউট্ৰেলিটি ইজ বিকামিং ইনক্ৰিজিংলি ডিফিকাল্ট ফৰ স্মলাৰ লিটৰেল ষ্টেটছ এতিয়া আমি দেখিছো IRIS যিখন ডেনা হয় ইৰাণৰ নেভেল শ্বিপ এখন ষ্ট্ৰিং কৰিছে বাই US টৰ্পেডো নিয়াৰ শ্ৰীলংকা এতিয়া শ্ৰীলংকাৰ এক্সক্লুসিভ ইকনমিক জোনত ষ্ট্ৰিং যেতিয়া কৰিলে US এ এটেক কৰাৰ ফলত গতিকে এই ইণ্ডিয়ান অ'চেন ৰিজনটো কনফ্লিক্টৰ আওতালৈ আহিলে এতিয়া কি হৈছে নিউট্ৰেলিটি ট্ৰেপ এটা আহিছে স্মলাৰ যি নেশ্যন হয় শ্ৰীলংকাৰ নিচিনা তেওঁলোকৰ কি হৈছে সিকিউৰিটি এটা ডিলেমাত তেওঁলোকে ফচিছে তেওঁলোক নিউট্ৰেল হ'ব চেষ্টা কৰিছে যদিও তেওঁলোকৰ যদি এক্সক্লুসিভ ইকনমিক জোনত আহি কিবা এটা কনফ্লিক্ট হৈছে তেওঁলোকক ইনডাইৰেক্টলি এই হয়তো কি কৰিব পাৰে যুদ্ধত ভাগ লৈছে বুলি এলিগেশ্যনো লগাব পাৰে যিহেতু তেওঁলোকে হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত এখন শ্বিপৰ যি কি কৰিলে তেওঁলোকে হেল্পো কৰিলে ঠিক তেনেদৰে টেকিং সাইডস বাই অপোজিং সুপাৰ পাৱাৰ্স ইট কেন পাৰ্চিভ এনেকুৱা ধৰণে ভাবি ল'ব পাৰে যে তেওঁলোকে সাইডস লৈছে বুলি এনেকুৱা ধৰণৰ যদি হেল্প কৰে বা তেওঁলোকে যদি কিবা আৱাজো উঠায় নিজৰ জোনত যদি কিবা কনফ্লিক্ট হৈছে তাৰ এগেইনষ্টতো তেওঁলোকে এতিয়া একো ক'ব নোৱাৰা এটা পৰিস্থিতিত আছে আৰু এটা হৈছে ইকনমিক ভালনাৰেবিলিটি কিয়নো আমাৰ যি ইণ্ডিয়ান অ'চেন ৰিজন সেইটো গ্লোবেল ট্ৰেডৰ কাৰণে ইম্পৰ্টেণ্ট ৰুট হয় ঠিক তেনেদৰে ৰিজনছ ইকনমিক সাইড টু মেৰিটাইম ষ্টেবিলিটি বিশেষকৈ শ্ৰীলংকাৰ নিচিনা কাণ্ট্ৰি ইনক্ৰিজ ৱাৰ ৰিস্ক ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আৰু ইয়াৰ ফলত ইঞ্চুৰেঞ্চ প্ৰিমিয়াম বাঢ়িছে ফ্ৰেট চাৰ্জেছ বাঢ়িছে ডাইৰেক্টলি ইম্পেক্ট কৰিলে কষ্ট অফ লিভিং ইন আইলেণ্ড নেশ্যন আৰু দেট ডিপেণ্ডছ হেভিলি অন ইম্পৰ্টছ যিহেতু এই কাণ্ট্ৰিবিলাকে কিহৰ ওপৰত ডিপেণ্ড কৰে ইম্পৰ্টছৰ ওপৰত ডিপেণ্ড কৰে আৰু কিন্তু এনেকুৱা যেতিয়া কাম হ'ব এনেকুৱা ধৰণৰ কনফ্লিক্ট হ'ব তেতিয়া তাত কিন্তু ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম বাঢ়ি যাব ফ্ৰেট চাৰ্জটো বাঢ়ি যাব এতিয়া গতিকে ইণ্ডিয়ান অ'চেন ৰিজনটো পিচফুলি ৰখাটো প্ৰয়োজন হয় বুলি অথৰজনে মেনশ্যন কৰিছে এতিয়া হিষ্টৰিকেলি যদি চাওঁ জোন অফ পিচ ইনিচিয়েটিভ 1971ত লেড বাই PM শ্ৰীমাবু বান্দাৰ নায়ক যি শ্ৰীলংকাৰ PM আছিল তেওঁ কি কৰিছিলে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিত এডপ্ট কৰিছিলে যে ইণ্ডিয়ান যিটো অ'চেন ৰিজন হয় সেইটো ফ্ৰী থাকিব লাগে ফ্ৰম গ্ৰেট পাৱাৰ ৰাইভেলৰিজ যিহেতু তেনেকুৱা সৰু সৰু ষ্টেটবিলাকে বা ট্ৰেডৰ কাৰণে ইণ্ডিয়ান অ'চেনটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে সেইটোত যে কোনো ৰাইভেলৰি হ'ব নালাগে সেই কথাষাৰ 71 চনত যি শ্ৰীলংকাৰ প্ৰাইম মিনিষ্টাৰ আছিল তেওঁ এডপ্ট কৰিছিল এটা ৰিজলিউশ্যন ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিত PM শ্ৰীমাবু বান্দাৰ নায়ক ঠিক তাৰপিছত কোল্ড ৱাৰ এৰাটো আহিলে establishment of bases like Diego Garcia এই ৰিজনটোত দেখিলে যে ডিয়েগো গাৰ্চিয়াত বেছেছ নেভেল বেছেছ হওক বা কিবা বেলেগ মিলিটাৰী বেছৰ এষ্টাব্লিছমেণ্ট হ'ব ধৰিলে সিগনেলিং ফেইলিয়াৰ অফ জোন অফ পিচ টু কিপ আউট এক্সটাৰ্নেল প্ৰেছাৰ তেতিয়া গম পোৱা গ'ল যে জোন অফ পিচ বুলি যি ইণ্ডিয়ান অ'চেনটোক ৰাখিম বুলি ভাবিছিল সেই বস্তুটো এতিয়া নোহোৱা হ'ল কিয়নো এক্সটাৰ্নেল পাৱাৰে তাতে স্থিতি ল'লে 2000 rise of China whole string of pearls আহিল ইণ্ডিয়াৰ ফালৰ পৰা সাগৰ ইনিচিয়েটিভ হ'ল ডাইনামিক চেঞ্জ দ্য ফ'কাছ ফ্ৰম US ৰাছিয়া ৰাইভেলৰীৰ পৰা US চাইনা ইণ্ডিয়াৰ কম্পিটিশ্যন হ'বলৈ ধৰিলে ইণ্ডিয়ান অ'চেন ৰিজনটোত 2026 কনটেক্সটো যদি চাওঁ shift from competition to active conflict ইয়াত কম্পিটিশ্যন আছিল US চাইনা আৰু ইণ্ডিয়াৰ এতিয়া কিন্তু কনফ্লিক্ট হৈ গ'ল কিয়নো as seen in the IRIS ডেনা এক্সিডেণ্টটো আমি দেখিলো marks a new more dangerous phase where neutral waters are used for targeted military strikes এতিয়া এইটো নিউট্ৰেল ওৱাটাৰ আছে কিন্তু বাকি যুদ্ধ ফলস্বৰূপে বা তাৰ কনসিকুৱেন্স দেখা গৈছে এতিয়া ইণ্ডিয়ান অ'চেন ৰিজনটো
এতিয়া ইয়াৰ মাল্টি ডাইমেনশ্যনেল এনালাইচিছ যদি চাওঁ তেন্তে পলিটিক্যালি কি হ'ব ইণ্টাৰনেট প্ৰেছাৰ অন দ্য গভৰ্ণমেণ্ট টু মেইনটেইন সভাৰেণ্টি while নট এলিনিয়েটিং ডনাৰ্ছ লাইক US আৰু ইণ্ডিয়া ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেলি কি হ'ব ইণ্ডিয়ান অ'চেন ন' লংগাৰ এ বাফাৰ জোন বাট এ কণ্টেক্ট জোন কিয়নো ইয়াতে এতিয়া বৰ্তমান যুদ্ধ ডাইৰেক্ট যুদ্ধ যদি হ'ব ধৰিছে তেন্তে হ'লে সেইটো বাফাৰ জোন হৈ থকা নাই ইকনমিকেলি ইম্পেক্ট অন পৰ্ট অফ কলম্বো আৰু ট্ৰিনা ট্ৰিংকোমালিত কি হ'ব পাৰে ইফ দে আৰ চিন এজ ৰিস্কি গ্ল'বেল শ্বিপিং উইল বাইপাছ দেম এতিয়া গ্ল'বেল শ্বিপিং নহ'ব পাৰে ইকনমিকেলি প্ৰব্লেম হ'ব পাৰে যেতিয়া শ্ৰীলংকাৰ এই পৰ্টবিলাকত প্ৰব্লেম হয় ইম্পেক্ট পৰে কলম্বো আৰু ট্ৰিংকোমালিত ঠিক তেনেদৰে এথিকেল চইচ বিটুইন ছেভিং লাইফছ এণ্ড এভইডিং এ ডিপ্ল'মেটিক ক্ৰাইচিছ এতিয়া শ্ৰীলংকাৰ কি হৈছে তেওঁলোকে এটা এনেকুৱা ধৰণৰ ডিলেমাত আহি পৰিছে যে তেওঁলোকে হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ কৰিব নে তেওঁলোকে ডিপ্ল'মেটিক এতিয়া তেওঁলোকে নিউট্ৰেল হৈ থাকিব এটা ডিপ্ল'মেটিক ক্ৰাইচিছত ফেচ কৰিছে ইয়াতে NCERT চেপ্টাৰটো দিয়া আছে টপিক কিহৰ লগত জড়িত লগতে UPSC চিলেবাছটো এতিয়া ইয়াৰ যদি ৱে ফৰৱাৰ্ড বা সলিউশনটো চাওঁ তেন্তে আমি প্ৰথমটো কি চাইছে ৰিভাইটেলাইজ ৰিজনেল ইনষ্টিটিউশ্যন ৰিজনেল যে ইনষ্টিটিউশ্যন সৰু সৰু ইনষ্টিটিউশ্যন হয় সেই ইনষ্টিটিউশ্যনবিলাকক আকৌ ৰিভাইটেলাইজ কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব অপাৰেশ্যনেলাইজ জ'ন অফ পিচ ইন ফেচ জ'ন অফ পিচটো পিচ ভাগে ৰাখিব লাগিব তাত কনফ্লিক্ট কৰিলে নহ'ব ষ্ট্ৰেংথেন কেপাচিটিজ অফ স্মল ষ্টেট সৰু সৰু ষ্টেটবিলাকক কেপাচিটি বিল্ড কৰিব লাগিব আমি যেনেকৈ টেকনলজি প্ৰভাইড কৰিব লাগিব ট্ৰেইনিং কৰিব লাগিব ফৰ মেৰিটাইম ডমেইনৰ কাৰণে এৱেৰনেছ ইনক্লুডিং কোষ্টেল ৰাডাৰ চেইন এই বস্তুবিলাক আমি সুবিধা কৰি দিব লাগিব এম্বেড হিউমেনিটেৰিয়ান নৰ্মছটো কিন্তু আমি সদায় নন নেগচিয়েবল হয় যে আমি হিউমেন এছিষ্টেঞ্চ বা হিউমেন ৰাইটছটোক আমি প্ৰাধান্য দিব লাগিব ইয়াতে PYQ কিউ দিয়া আছে UPSC আজিলৈ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল এনেকুৱা ধৰণৰ আপোনালোকে যদি ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ